MCLA হোৱা সপোন নহয়, কোনো MP হোৱাৰ এইটো জীৱনৰ ব্যক্তিগত এটা সপোন নহয়। आं माब्लाबाबो MLA, MP, EM, GM जानायनि सिमां नुवाखै। बर' हारिखौ बड'लेण्ड मोनागौमानि दैदेनलांबाय थागोन नैबेबायदि बाथ्रा बुंनाय प्रमद बर'आ दिनै मानो जाफैखो? गोबां सावरायसोलायनाय, गोबां बुंसोलायनाय। दा बिनि सायावहायनो रिप्लाइ बा बिनि फिननाय होनांगौ जाफैदों प्रमद बर' बिथां बारग' BTC-नि चिफ बिथाङा। भिडिअखौ आं आबुं होनो थांगासिनो दङ, जिहेतु नोंथांमोना जोबजासे नायजोब, अब्लानो निसय बुजि मोनगोन बिथाङा माब्रै बेबायदि महराव दा जाफैगासिनो दङ। बिथाङा गावनि खुगाजोंनो निजे गावनो स्वयं फोरमायथिनानै लादों। फैब्ला जों भिडिअखौ नायलांग्रोनि। UPPL দলে অনাগত দিনত বডোলেণ্ড অঞ্চলৰ ৰাইজৰ লগতে অসমৰ ৰাইজক সেৱা কৰাৰ কাৰণে যি নিজৰ দলীয় পৰিকল্পনা আছে সেই হিচাপে আমি কাম কৰি যাম। আৰু 15টা সমষ্টিতে আমি প্ৰাৰ্থী আমাৰ ঘোষণা কৰা হ'ব অতি শীঘ্ৰে। আৰু বাহিৰতো 5-6টা সমষ্টিত আমাৰ প্ৰাৰ্থী ইতিমধ্যে ৰেডি হৈ আছে। তো সেইখিনি কাম অহা 2-3 দিনৰ ভিতৰত সম্পন্ন হ'ব, যেহেতু নমিনেশ্যন 23 তাৰিখলৈকে আছে। কিন্তু দলীয় কাম কাজবিলাক আমাৰ চলি আছে, সেইকাৰণে মই আশা কৰোঁ যে বডোলেণ্ডৰ ভিতৰত যিটো 15টা আসন আছে, এই 15টাৰ অধিক আসনে UPPL-ৰ মানে ফালে আহিব। এইটো ৰাইজৰ যিটো মতামত, ৰাইজৰ যিটো বিভিন্ন সময়ত আমাক কোৱা অপিনিয়ন, তেখেতসকলৰ পৰা এইটো গম পাওঁ। মন মেলা কথা নাই, মই কোনো কামে মন মেলি নকৰোঁ। মন মেলি এটাই কৰোঁ, সমাজ সেৱা। সমাজক ভাল পাওঁ, জাতিক ভাল পাওঁ। আৰু ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিক অহা 2020লৈকে সমাজৰ লগতে আছোঁ। গতিকে সমাজৰ বহুত সমস্যাটো মই বুজি পাওঁ, মই জানো। আৰু সেই সমস্যাবিলাক ৰাজনৈতিক সদিচ্ছা থাকিলে সমাধান কৰিব পাৰে, এই কথাটো মই জানো। তো সেইকাৰণে আজি আমাৰ সকলোৰো যিটো দায়িত্ব, সেইটো আমি দায়িত্ব পালন কৰি আছোঁ। কোনো বিধায়ক হোৱা মোৰ জীৱনৰ সপোন নহয়, MCLA হোৱা সপোন নহয়, কোনো MP হোৱাৰ এইটো জীৱনৰ ব্যক্তিগত এটা সপোন নহয়। এইটো দল কৰাৰ কাৰণে আজি দলত তেনেকুৱা এটা পৰিৱেশ আহিছে, তেনেকুৱা এটা সিদ্ধান্ত হৈছে। আৰু এইখিনি সময়ত আমি বিভিন্ন দায়িত্ব থাকি সমাজটোক সেৱা কৰিব লাগে। চ' এই হিচাপে আজি আমি বিভিন্ন সময়ত ইলেকশ্যন কণ্টেষ্ট কৰিছোঁ, কেতিয়াবা কণ্টেষ্ট কৰা নাই। জাতিৰ কাৰণে কাম কৰিছোঁ, ৰাইজৰ কাৰণে কাম কৰিছোঁ। গতিকে এই সিদ্ধান্ত লৈ UPPL দলে বডোলেণ্ডৰ 26টা জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে বডোলেণ্ডৰ 26টা জনগোষ্ঠীৰ সমস্যাটো কাউন্সিল লেভেলত সমাধান কৰা, এছেম্বলি লেভেলত সমাধান কৰা, আৰু লগতে আমি এইটো পাৰ্লিয়ামেণ্টৰ পৰ্যায়ত এইটো সমাধান কৰাৰ কাৰণে, মজিয়াৰ সমাধান কৰাৰ কাৰণে UPPL দলে সদায় কাম কৰি যাব। সোনকালে ওলাব। মই এতিয়া আমিতো যিটো 15টা চিট যেতিয়া দিম, তো গতিকে ইয়াত আৰু মিত্ৰতা কিবা কিবি এইবিলাকতো বহুত বেছি ইম্পৰ্টেণ্ট নহয়। এতিয়ালৈকে তেনেকুৱা একো নাই। আলোচনা বিভিন্ন দলৰ লগত চলি আছে। যিহেতু আমি ইণ্ডিপেণ্ডেণ্ট হৈ গ'লোঁ, অকলে নিৰ্বাচন খেলিলোঁ, গতিকে আমি ABC চবৰ লগতো কথা পাতিব পাৰোঁ। আৰু সেই কথাবিলাক চলি আছে। আৰু যিহেতু সময় আছে, গোটেই কেণ্ডিডেট ডিক্লেয়াৰ হোৱাৰ পিছত, গোটেই নমিনেশ্যন দিয়াৰ পিছত, ইয়াৰ পিছত যেতিয়া কেম্পেইন ফুল্লি আৰম্ভ হ'ব, তেতিয়া এই অংকবিলাক কাৰ লগত কেনেকৈ কি হ'ব, এইটো আপোনালোকে গম পাই যাব। এতিয়ালৈকে ঘোষণা কৰা নাই, গতিকে ঘোষণা কৰাৰ লগে লগে মই নিজৰ তৰফৰ পৰা অভিনন্দন জনাম। আলোচনা হৈছে, বহুত আলোচনা হৈছে। গতিকে আলোচনাৰ প্ৰত্যেকটো আলোচনাৰে কিবা এটা ৰিজাল্ট ওলাব সেইটো নহয়, আলোচনাটো হৈ থাকে। চ' আজি আলোচনাটো পজিটিভৰ কাৰণে হয়, নেগেটিভৰ কাৰণে হয়। আমাৰ কাৰণে যিটো ভাল আমি এইটো কৰিছোঁ। আমি যি কাম কৰি ৰাইজক সেৱা কৰিব পাৰোঁ, যি কাম কৰিলে দলে মানে নিজৰ স্থিতিটোত ষ্ট্ৰং কৰি পেলাই, শক্তিশালী কৰি পেলাই ৰাইজক সেৱা কৰিব পাৰে, এই সিদ্ধান্তটো UPPL দলে লৈছে।